সমস্যাটো আমাৰ আজি কেইবাবছৰৰ পৰাই আমাৰ অসুবিধা হৈ আছে। আমি কেইবাবাৰ পৌৰসভাত গ'লো। আগৰ পৌৰসভাৰ যিটো আমাৰ পৌৰপতি আছে তেখেতেও আমি অনুৰোধ কৰিছিলোঁ আমাৰ সমস্যাবিলাক সমাধান কৰিবলৈ। ডিব্ৰুগড়ত চবতকৈ পুৰণি বজাৰ আমাৰ এইখন, কিন্তু এই বজাৰখনৰ পৌৰসভাই কোনো মন নিদিয়ে, চকুও নিদিয়ে, মাহেৰীয়া চকুত চাই আমাৰ। আমি আপোনালোকৰ থ্ৰুতে আমি পৌৰসভাত আমি অনুৰোধ কৰিছোঁ আমাৰ বজাৰখনৰ কাৰণে অলপ চিন্তা কৰে আৰু অহা দিনত যদি আমাৰ সমস্যাটো সমাধান হয় আশা ৰাখিছোঁ আমি পৌৰসভাৰ পৰা। বৰ কষ্ট আমাৰ, ব্যৱসায় আমাৰ নহয় বৰষুণ দিনা, একেবাৰে বৰষুণ দিনা। সেয়ে আমি বজাৰৰ ফালৰ পৰা পৌৰসভাত আমি অনুৰোধে কৰিব পাৰিম তেখেতক আমি আজি আমাৰ বজাৰৰ পৰা বছৰে 16 লাখৰ ওপৰত ৰয়েলটি পাইছে চৰকাৰে। তাৰপিছতো আমাৰ বজাৰখন তেনেকৈ উন্নতি হোৱা নাই। আমি পৌৰসভাৰ লগত আমি ডিব্ৰুগড় ৰাইজক কওঁ যে আমাৰ ফালে অলপ চাবলৈ পৌৰসভাৰ লগত আলোচনা কৰে। ডিব্ৰুগড় নাগৰিক সংঘ আছে। কি ভাবে আকৌ বৰ সংগ্ৰহৰ কাৰণে অকল শাক-পাচলিখন বজাৰখন আছে বুলি কৈছে আমিতো এইটো ভাবি আছো ডিব্ৰুগড় পৌৰসভা অকল খালি পইচা তেওঁলোকে ইয়াৰ পৰা আমাৰ পৰা ৰয়েলটি পায়, তাৰ দ্বাৰা আমাৰ বিষয়ে একো চিন্তা নকৰে, আজিলৈকে কৰাই নাই। এতিয়াতো মেয়ৰ হৈ গ'ল, এতিয়া নতুন আমাৰ যিটো মেয়ৰক আমি অনুৰোধ কৰিছোঁ, আমি এইটো ভাবোঁ যে আমাৰ অকল খালি পৌৰসভাৰ খালি আমাৰ খালি অকল ৰয়েলটিৰ কাৰণে আমাৰ বজাৰখন ইয়াত ৰাখিছে নেকি? ৰয়েলটি নহ'লে বজাৰখনে তেওঁলোকে একো চিন্তাই নকৰে নেকি? স্বচ্ছতাৰ ক্ষেত্ৰত যিটো কোৱা হয়, স্বচ্ছতাটো আমাৰ বজাৰৰ ভিতৰত স্বচ্ছতা নাই। ডিব্ৰুগড়ত স্বচ্ছতা আছে না আছে, কিন্তু আমাৰ বজাৰৰ ফালে এইটো প্ৰধানমন্ত্ৰী কোৱা কথা, কিন্তু প্ৰেক্টিকেল এইটো হোৱা নাই। বিজেপিৰ হয়, ভোট বিজেপিৰ হয়, চৰকাৰ বিজেপিৰ হয়, ইয়াৰ ৱাৰ্ড কমিশ্যন আমাৰ এইটো ৱাৰ্ডৰ বিজেপিৰ হয়, কিন্তু কোনো আমাক আজিলৈকে চাব অহা নাই। অহা নাই, এতিয়ালৈকে অহা নাই। আমাৰ এইটো 11 নম্বৰ আমাৰ উজ্জ্বল ফুকন হয়, আজিলৈকে অহা নাই। এইটো আমাৰ ছেক্ৰেটাৰী ক'ব আৰু ফাইনেল নোলায়, বজাৰ ভিতৰতে থাকে, এক আঁঠু পানী হৈ যায়, মাইকী মানুহে অলপ সোমাব নোৱাৰে বজাৰ ভিতৰত, আমাক বেয়াই লাগে। নাই নলা ব্যৱস্থা একো নাই, নাই ওলাই পানী নাযায় কোনোফালে। সুবিধা মানে এনেকুৱা পাইছো এতিয়া বজাৰ কৰিবলৈ টাইম উচাই পেলাই আহিবলগীয়া আছে, ইমান পৰিৱেশ বেয়া। নলা নৰ্দমা চব জাম হৈ আছে, এতিয়া ৰাস্তা ক্লিয়াৰ নাই, চবফালে পানী জমা হৈ আছে। সেইটো পৰিৱেশত আহিলে মানুহ ক'ত বজাৰ কৰিব লাগিব ইমান ডাঙৰ এখন টাউনত? সেইটো এতিয়া আমাৰ ইমান ডাঙৰ এজন পৌৰ নিগম থকাৰ পিছত সেইটো বস্তু চাব লাগে যে আজি ডিব্ৰুগড় পৰিৱেশ কি আছে টাউনখনৰ। গোটেই বজাৰৰ মেইন বজাৰখনত যদি এনেকুৱা যদি লেতেৰা অৱস্থা হৈ থাকে মানুহ ক'ত আহিব ইমান ডাঙৰ বজাৰখন বজাৰ কৰিব? মই পৌৰ নিগমক এইটোৱে জনাইছোঁ যে আমাৰ মেয়ৰ ছাৰ আছে, অলপ ভালকৈ বজাৰখন চাব লাগে, আমাৰ বজাৰৰ টাউনখনো আছে, নলা নৰ্দমাবিলাক চাফ চিকুণ কৰি পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে ধুনীয়াকৈ। আৰু এই পৰিৱেশ গোটেই নলা এই মেইন ৰাস্তা এইবোৰ বজাৰৰ চবফালে বোকা, মানুহ সোমাবলৈ দিগদাৰ হৈ আছে। এতিয়াও মই এইটোৱে আহ্বান কৰিছোঁ যে আমাৰ এইখিনি অকণমান চাফ চিকুণ কৰি মানুহক যাতে অহাৰ সুবিধা কৰি দিয়ে।